কংগ্ৰেছে যদি এগ্ৰি কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটো খেলিব, তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক। মন্দিৰত খেলিব পাৰিব বুলি আগদিনা 4জন লিডাৰে এগ্ৰি কৰি দিলে, পিছদিনা গৌৰৱ গগৈ সংবাদ মাধ্যমত কৈ দিলে যে মন্দি আৰু কি কয় আপোনাৰ পূব গোৱালপাৰাত কেনেকৈ আমি খেলিবলৈ দিম। কথাবিলাক এনেকৈ খেলি মেলি কৰিলেতো নহ'ব নহয়। যদি এগ্ৰি কৰিছোঁ, ডিজএগ্ৰি কৰিছোঁ, যদি ডিজএগ্ৰি কৰিছোঁ, আমি যিটো কথা কৈছোঁ তাত আমি শিলৰ খুঁটিৰ নিচিনাকৈ ৰৈ আছোঁ। শিলৰ খুঁটি 27টা ছিট বিচাৰিছিলোঁ, 20টালৈ আহিলোঁ, 15টালৈ আহিলোঁ। 15টাতকৈ এটা ছিটো বেছি বিচৰা নাই। আপোনালোকে কওক, গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ 15টা ছিট, আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ 26টাত জিকিলে, এবাৰ 29টাত জিকিলে। তাৰপিছতো যদি তেওঁলোকক 100টা ছিট খেলিমেই বুলি কয়, আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছোঁ, আমাক যদি 15টা ছিটতো খেলিবলৈ নিদিয়ে, আৰু তাৰপিছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'বনে নহ'ব, মই কি কৰিম আপোনালোকে নিজে কওক।